নমস্কাৰ অসমীয়া হাসপাৰলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো সৰস্বতী পূজাৰ বাবে খুবেই ধুনিয়া ধুনিয়া আৰু একেবাৰে নতুন কালেকচন লৈ আহিছো আজি আপোনালোকৰ বাবে গতিকে স্কিপ নকৰাকৈ ভিডিওটো সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু যদিহে মোৰ ভিডিওটো চাই ভাল পায় এটা লাইক কৰি দিবলৈ নাপাহৰিব আজি প্ৰথমতে কেজুমান পিওৰ টছৰ জোৰা দেখাই দিও খুব ধুনিয়া ধুনিয়া পিওৰ টছৰ জোৰা একেবাৰে নতুন সব হালৰ পৰা কাটিছে আৰু আপোনালোকৰ বাবে লৈ আনিছো সৰস্বতী পূজাৰ কাৰণে আমাৰ নতুন ডিজাইন হ'ব এইবিলাক চাব প্ৰথমতে এইজোৰ ৰেড কালাৰত বনোৱা হৈছে কাপোৰজোৰৰ এইখন চাদৰখন হ'ব চাবচোন মেখেলাখন যথেষ্ট হেভি গৈ হ'ব এইখন হ'ব চাদৰখন চাদৰৰ আঁচলত এনেকৈ বুটা বসা থাকিব আৰু এনেকৈ এটা ফুলৰ কাম কৰা থাকিব চাওক ৰেড কালাৰত আহিব আৰু মাজে মাজে গোটেই চাদৰখনৰ গাতে এনেকৈ ঘন ঘনকৈ বুটাৰ কাম কৰা থাকিব দেখিছেনে ৰেড কালাৰত হ'ব খুব ধুনিয়া পিওৰ টছৰ জোৰা আমাৰ ঘৰত বুৱা কাপোৰ হয় আৰু পানাও আহল বহল হ'ব আৰু ইয়াৰে মেখেলাখন চাবচোন যথেষ্ট হেভি কৈ কৰা আছে মেখেলাখনত ফুলৰ কাম এই আছাও এইখন মেখেলাখন দেখিছেনে 27 ইঞ্চি ওপৰলৈকে আঁঠুৰ যথেষ্ট ওপৰলৈকে ইয়াতে বুটাৰ প্ৰয়োজন হোৱা নাই ফুলখিনি বহুত বেছি ওপৰলৈকে হৈছে সেইভাবে ওপৰলৈ বুটা দিয়া হোৱা নাই যথেষ্ট হেভি কৈ মেখেলাখনত ফুলৰ কাম কৰা হৈছে আৰু লগতে পাই যাব ইয়াৰে এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাও এয়া ব্লাউজৰ পিছটো এনেকৈ ডাঙৰকৈ এটা পাৰি ৰখা হৈছে আৰু লাইন বুটা দিয়া হৈছে আৰু ব্লাউজৰ পিছ দেখিছেনে যথেষ্ট দীঘল হাত দীঘল ব্লাউজ হোৱাকৈ চিলোৱা বনোৱা হৈছে আৰু এই কাপোৰজোৰ ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট লব লৈ আমাৰ লগত যোগাযোগ কৰিব সৰস্বতী পূজাৰ বাবে আমি একেবাৰে নতুন নতুন কালেকচন এইবিলাক আমাৰ তাঁতশালত বুৱাইছো ইয়াৰে দুজোৰ কাপোৰ ৰেডি হৈছে আৰু এজোৰ আপোনালোকক দেখাবৰ বাবে লৈ আনিছো চাওক এয়া এইকেইটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট লব লৈ আমাৰ নাম্বাৰ দিয়াই আছে 9401349031 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব ইয়াৰ পাছতে আৰু এজোৰ আছে চাও এইজোৰ আছে ৰেড কালাৰতে ফুলটো খুব ধুনিয়া এটা লতা ফুল বসা হৈছে এইখন চাদৰখন দেখিছেনে এইখন চাদৰখন হ'ব আচলত এনেকৈ চাওক লতা ডিজাইনৰ এটা ফুলৰ কাম কৰা আছে আৰু মাজে মাজে এনেকৈ গছ বুটাৰ কাম কৰি দিয়া হৈছে চাওকচোন এয়া গছ বুটাৰ কাম কৰি দিয়া হৈছে খুব ধুনিয়া দেখিছেনে এয়া চাওক কিমান ধুনিয়া দেখিছেনে কাপোৰৰ কোৱালিটি চাব বহুত বেছি ধুনিয়া মাটি হালৰ কাপোৰ আমাৰ ঘৰতে বুৱা কাপোৰ হ'ব এই কাপোৰসমূহ আপোনালোকে আমি বৈ থোৱা ভাগেও ল'ব পাৰে বা আপোনালোকৰ যদি নিজা ডিজাইন থাকে তেনেকুৱা ডিজাইন দিও আমাৰ লগত যোগাযোগ কৰি আপোনালোকে বুৱাব পাৰে আমি আপোনালোকে দিয়া ডিজাইনতে কাপোৰসমূহ বুৱাই দিম এইখন আহিব ইয়াৰে মেখেলাখন চাওকচোন যথেষ্ট ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰা আছে এয়া চাওক 5 লাইন বুটাৰ কাম কৰা আছে খুব ধুনিয়া হয় এইটো মেখেলাখনৰ তলত ফুল থাকিব আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো দেখিছেনে এয়া যথেষ্ট দীঘলকৈ ব্লাউজৰ পিছ আছে হাত দীঘল ব্লাউজ চিলাব পাৰিব ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব আৰু লগতে পাই যাব কাপোৰজোৰৰ সাইড পাৰি কেইটা চাবচোন একেটা হ'ব চাদৰখনৰ সাইড পাৰি চাওকচোন একেটা সাইড পাৰি কেইটা দেখিছেনে বহুত বেছি ডাঙৰকৈ সাইড পাৰি কেইটাও বুৱা হৈছে আৰু ভাল লাগিলে স্ক্ৰিনশ্বট লব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আৰু এজোৰ আছে চাওক আগৰ দেখুৱা জোৰৰ নিচিনাই হ'ব অলপ বেলেগ হয় কাপোৰজোৰ তলৰ ফুলটো একেই থাকিব ব্লেক কালাৰত ফুলৰ কাম কৰা থাকিব সকলোৱে ৰেড কালাৰত পিন্ধিবলৈ নিবিচাৰে সেইভাবে আমি এইজোৰ কাপোৰ ব্লেকত বুৱাই আনিছো এনেকৈ চাওক তলতে এনেকৈ ফুল থাকিব ওপৰলৈ ডাঙৰ ডাঙৰকৈ এয়া চাওক গছ বুটা থাকিব তিনিলা আৰু চাদৰখনৰ মাজভাগত চাওক এয়া সৰু সৰুকৈ গছ বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে ব্লেক টছ বুৱা কাপোৰৰ কোৱালিটি চাওক কিমান ধুনিয়া মই উচ্চৰৰ পৰা দেখুৱাইছো আৰু পানাও যথেষ্ট আহল বহল প্লাস সাইজৰ মহিলায়ো পিন্ধিব পাৰিব কাপোৰসমূহ আৰু কোৱালিটি যথেষ্ট ভাল পাব এইখন আহিব মেখেলাখন চাওকচোন বহুত বেছি হেভি কৈ কৰা আছে মেখেলাখনো এয়া চাওক কোৱালিটি যথেষ্ট ভাল পাব আৰু লগতে পাই যাব ইয়াৰে চাদৰখনৰ সাইড পাৰি কেইটা আৰু ব্লাউজৰ পিছটো চাব একেটা আহিব চাদৰখনৰ সাইড পাৰি কেইটা দেখিছেনে যথেষ্ট ডাঙৰকৈ সাইড পাৰি কাম কৰা আছে আৰু লগতে পাই যাব এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট লব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ কেছবছা জোৰা দেখাই দিছো চাও এইজোৰ হ'ব পিওৰ টছৰ কেছবছা জোৰা এইজোৰ হ'ব পিওৰ টছৰ কেছবছা জোৰা চাওক বহুত বেছি ধুনিয়া মাটি খালৰ কাপোৰ হ'ব
এইখন চাদৰখন দেখিছেনে কেছৰ কামখিনি চাওক কিমান ধুনীয়াকৈ কৰা আছে মই ওচৰৰ পৰা দেখুৱাইছো মাটিশালৰ কাম হ'ব এইবিলাক এবেগ এটাতকৈ ডাঙৰকৈ কৰা আছে কেছৰ কাম আচলত আৰু গোটেই চাদৰখনৰ মাজে মাজে দেখিছেনে এয়া এনেকৈ কেছৰ ডিজাইনতে বুটাৰ কাম কৰি দিয়া হৈছে ঘন ঘনকৈ মাল্টি কালাৰত বহুত বেছি ধুনীয়া আৰু লগতে পাই যাব এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা চাওক এয়া ইয়াতে 7টা সাইড পাৰি আছে ইয়াতে 7টা সাইড পাৰি আছে এটা ব্লাউজৰ কাৰণে হ'ব লগতে পাই যাব ইয়াৰে এইখন মেখেলাখন বহুত বেছি ধুনীয়া তাঁতশালৰ পৰা কাটিয়ে লগালগ আপোনালোকক দেখাবৰ বাবে লৈ আনিছো মই আজি চাওক এয়া আহল বহল হ'ব পানা এইখন মেখেলাখন হ'ব আৰু কেছৰ কাপোৰসমূহ আমি সকলো সময়তে পিন্ধিব পাৰো আৰু সকলো বয়সৰ মহিলাই পিন্ধিব পাৰো এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাওক এয়া এইটো আহিব ব্লাউজৰ পিছটো আৰু চাদৰৰ সাইড পাৰিৰ লগতে ব্লাউজৰ কাৰণে এটা পাৰি ৰাখি থোৱা হৈছে আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব মই এনেকৈ থাকোতে আৰু আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ আছে চাওক কেছ বসাই জোৰা হ'ব মাটিশালৰ জোৰা পিওৰ টছৰ জোৰা খুব ধুনীয়া দেখিছেনে ব্লেক টছ বোৱা আছে আৰু কাপোৰৰ কোৱালিটি বহুত বেছি ধুনীয়া আৰু মাজত চাওকচোন কিমান ধুনীয়াকৈ বুটাৰ কাম কৰা হৈছে এয়া চাওক বহুত ধুনীয়া কেছৰ ডিজাইনত এনেকৈ ঘন ঘনকৈ বুটা মাৰি দিয়া হৈছে দেখিছেনে বহুত ধুনীয়া আৰু চাদৰখন এয়া চাওক এয়া হ'ব আচলত কেছৰ কাম খুব ধুনীয়াকৈ কেছৰ কাম কৰা আছে মাজে মাজে এনেকৈ ঘন ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে আৰু যথেষ্ট দীঘল বহল হ'ব সকলো সাইজৰ মহিলাই পিন্ধিব পৰা কাপোৰ হ'ব আৰু লগতে পাই যাব ইয়াৰে এইখন মেখেলাখন এইখন আহিব মেখেলাখন দেখিছেনে খুব ধুনীয়া হয় কোৱালিটি যথেষ্ট ভাল আৰু কেছৰ কামবিলাক বহুত বেছি ধুনীয়া মাটিশালৰ কাপোৰ যিহেতু কেছৰ কামবিলাক বহুত বেছি ধুনীয়া হয় এই কাপোৰবিলাকত এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাওক এইটো আহিব ব্লাউজৰ পিছটো আৰু লগতে পাই যাব একেটা সাইড পাৰি দেখিছেনে ইয়াতে চাদৰৰ কাৰণে 6টা সাইড পাৰি আছে আৰু ব্লাউজৰ কাৰণে এটা পাৰি ৰাখি দিয়া হৈছে আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ দেখুৱাইছো মিক্স টছৰ জোৰা চাব মিক্স ডাইট টছৰ জোৰা হ'ব এইজোৰ ইয়াতে আপোনাৰ বানিত ডাইট টছ বোৱা হৈছে দিশটো আপোনাৰ মিক্স থাকিব ইয়াৰে এইখন আহিব চাদৰখন দেখিছেনে বহুত বেছি ধুনীয়া পাৰ্পল আৰু হোৱাইটেৰে ফুলৰ কাম কৰা আছে এয়া চাওক আচলত কিং খাপ ডিজাইনত ফুলৰ কাম কৰা থাকিব এয়া চাওক কিং খাপ ডিজাইনত ফুলৰ কাম আৰু ওপৰলৈ এনেকৈ এটা ডাঙৰকৈ কিং খাপ বুটা কৰা থাকিব মাল্টি কালাৰত কৰা আছে দেখিছেনে হোৱাইটত পাৰ্পলেৰে কৰা আছে আৰু পাৰ্পলত হোৱাইটেৰে এনেকৈ মিনা কৰি দিয়া হৈছে খুব ধুনীয়া কাপোৰজোৰ আৰু মাজে মাজে এয়া মাল্টি কালাৰত ঘন ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে কোৱালিটিও যথেষ্ট ভাল পাব ডাইট মিক্স টছৰ জোৰা হ'ব ইয়াতে বানিটো টছ বোৱা হৈছে বানিটো ডাইট টছৰ সূতা বোৱা হৈছে আৰু দিশটো বেলেগ সূতা মৰা হৈছে আৰু কোৱালিটি যথেষ্ট ধুনীয়া চাওক আৰু কাপোৰজোৰ বহুত বেছি ধুনীয়া সৰস্বতী পূজাত এনেকুৱা এযোৰ কাপোৰ আপোনালোকে ধুনীয়াকৈ পিন্ধি যাব পাৰে পিন্ধিবৰ বাবেও কাপোৰজোৰ খুব ভাল হ'ব ঠৰঙা নহয় আৰু লগতে পাব এইখন মেখেলাখন দেখিছেনে কিমান বেছি ধুনীয়া হয় এয়া এইখন আহিব মেখেলাখন আৰু লগতে থাকিব একেটা চাদৰখনৰ সাইড পাৰি কেইটা সাইড পাৰি কেইটাটো মাল্টি কালাৰত কাম কৰা আছে দেখিছেনে যথেষ্ট ডাঙৰকৈ সাইড পাৰি কৰা আছে আৰু লগতে পাই যাব ইয়াৰে এইটো কাপোৰজোৰৰ ব্লাউজৰ পিছটো দেখিছেনে পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আজি আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 रुपीस কাপোৰজোৰৰ অৰিজিনেল প্ৰাইস আছে 3500 रुपीस আৰু আজি অফাৰ প্ৰাইসত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3000 रुपीस পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এজোৰ পিওৰ নুনিৰ জোৰা দেখাইছো চাওক ডাইট নুনিৰ জোৰা হ'ব পিওৰ নুনি দিগে বানিয়ে নুনি বোৱা কালাৰিং নুনিৰ জোৰা হ'ব এইজোৰ চাওক খুব ধুনীয়া দেখিছেনে এইখন চাদৰখন একেবাৰে লাইট ওয়েটৰ কাপোৰ হ'ব পিন্ধিবৰ বাবে খুব ধুনীয়া হ'ব মেৰুন কালাৰত আহিব কাপোৰজোৰ চাওক এয়া হ'ব আচলৰ কাম হোৱাইট আৰু সিলভাৰ গুণাৰে কৰা আছে সৰস্বতী পূজাৰ কাৰণে এইবিলাক মই নিজে ডিজাইন কৰি আপোনালোকৰ কাৰণে বুৱাই আনিছো আৰু চাদৰখনৰ মাছ ভাগত চাওকচোন কিমান বেছি ধুনীয়া ঘন ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে সৰু সৰুকৈ হোৱাইট আৰু সিলভাৰ গুণাৰে কৰা আছে আৰু আচলত এয়া দুলাইন ডাঙৰ বুটা কৰা আছে এয়া চাওক বহুত বেছি ধুনীয়া ডাইট নুনিৰ জোৰা হ'ব পিওৰ ডাইট নুনিৰ জোৰা হ'ব এইখন আহিব ইয়াৰে মেখেলাখন চাওক
এয়া মেখেলাখনতো যথেষ্ট ওপৰলৈকে বুটাৰ কাম কৰা আছে খুব ধুনীয়া এজোৰ জোৰা আৰু কালাৰটো বহুত বেছি মৰম লগা দেখিছেনে কালাৰটো সব মেৰুন কালাৰত আছে আৰু বুটাৰ কামখিনি সব যথেষ্ট ধুনীয়া আচলৰ ফুলটো বহুত বেছি মিহিকৈ কৰা আছে আৰু সাইড পাৰি কেইটা মন কৰিবচোন কিমান মিহি চাওকচোন বহুত বেছি ধুনীয়া একদম লিপিট খাই থকা ইয়াতে হুটা উলাবৰ বাবে সুবিধা নাই হুটাখিনি উলাই যোৱাৰ কোনো চান্সেই নাই আৰু লগতে পাই যাব এইটো কাপোৰজোৰ ব্লাউজৰ পিছটো দেখিছেনে এইটো ব্লাউজৰ পিছটো হ'ব আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ল'ব পাৰিব 4000 रुपीस 4000 টকাত পিওৰ নুনিৰ জোৰা হ'ব কালাৰিং নুনি দেখিছেনে 4000 টকাত ল'ব পাৰিব পছন্দ হ'লে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে গাড়ী দিয়া নুনিৰ এজোৰ খুব ধুনীয়া জোৰা দেখাই দিছো আপোনালোকক চাব আমি বৃহস্পতিবাৰ আৰু দেওবাৰে ভিডিও দিও কিন্তু আজি আপোনালোকক সৰস্বতী পূজাৰ কাৰণে যিখিনি মোৰ কালেকচন আছিল সেই কালেকচনখিনি দেখাবৰ বাবে ভিডিও লৈ আহিছো গতিকে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব সকলোৰে লগত আজিৰে পৰা আমি যিমানখিনি দেখাম কাপোৰ সৰস্বতী পূজাৰ বাবে আমাৰ যিখিনি নতুন ষ্টক সেইখিনি দেখাম আৰু অফাৰ প্ৰাইজতে আপোনালোকক দিয়াৰ চেষ্টা কৰিম এজোৰ আহিব গাড়ী দিয়া নুনিৰ জোৰা দেখিছেনে পাৰ্পল আজাৰ কালাৰত ফুলৰ কাম কৰা আছে মিচিং ডিজাইনত বুৱা মাটি হালৰ কাপোৰ হ'ব আসলত এয়া সব বৰফি ঘাই কৰি দিয়া হৈছে আৰু ওপৰলৈ এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে ঘনকৈ বুটা নহয় এখিনি ফুল এনেকৈ কৰা হৈছে বুটাৰ ডিজাইনত আছে ফুলখিনি আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে দেখিছেনে গাড়ী দিয়া নুনিৰ জোৰা হ'ব এইজোৰ খুব ধুনীয়া দেখিছেনে মাটি হালৰ কাপোৰ হ'ব আৰু লগতে পাই যাব ইয়াৰে এইখন মেখেলাখন চাব এইখন মেখেলাখন খুব ধুনীয়া এজোৰ কাপোৰ আপোনালোকে সৰস্বতী পূজাৰ বাবে ল'ব পাৰে বিশেষকৈ টিচাৰ্ছ সকলে এই কাপোৰসমূহ ল'ব পাৰে সকলো সময়তে পিন্ধি যাব পৰা এজোৰ কাপোৰ হ'ব এই কাপোৰজোৰ লগতে পাব এইকেইটা চাদৰখনৰ সাইড পাৰি কেইটা আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো চাও এইটো ব্লাউজৰ পিছটো হ'ব ইয়াতে সাতটা পাৰি আছে এটা পাৰি ব্লাউজৰ পিছৰ কাৰণে থাকিব আৰু পছন্দৰ শাৰীত পৰিলে এই কাপোৰজোৰ আপোনালোকে আজি অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 3000 रुपीस 3000 টকাত ল'ব পাৰিব যদি বেলেগ দিনত লয় তেতিয়া হলে এই কাপোৰজোৰ আপোনালোকে আমাৰ পৰা ল'ব লাগিব 3500 रुपीस 3500 টকাত ল'ব লাগিব আজি অফাৰ প্ৰাইজত ল'ব পাৰিব 3000 रुपीस ইয়াৰ পাছতে আপোনালোকক দেখাই দিছো মাটি হালত বুৱা আৰু এজোৰ ধুনীয়া কাপোৰ খুব ধুনীয়া চাব গাড়ী দিয়া নুনিৰ কেছ বসা জোৰা হ'ব এইজোৰ এয়া সব মেৰুন কালাৰত আহিব কেছৰ কাম আৰু ডবুৱাখিনি মাল্টি কালাৰত কৰা হৈছে দেখিছেনে বহুত বেছি ধুনীয়া আৰু গাড়ী দিয়া নুনিৰ জোৰা হ'ব মাজে মাজে চাব এয়া কেছৰ ডিজাইনতে বুটাৰ কাম কৰা আছে এয়া বহুত ধুনীয়া হয় কাপোৰৰ কোৱালিটি সব মাটি হালৰ কাপোৰ আৰু পিওৰ নুনিৰ গাড়ী দিয়া জোৰা হ'ব এইবিলাক লগতে পাব ইয়াৰে এইখন মেখেলাখন চাব লগতে পাই যাব ইয়াৰে এইখন মেখেলাখন সব বহুত ধুনীয়া হয় ইয়া চাওকচোন এনেকৈ বুটা কৰা আছে দু লাইনত আৰু কেছৰ কামটো চাওকচোন এবেগেট জুখত কেছৰ কাম কৰা আছে বহুত ধুনীয়া হয় আৰু লগতে পাই যাব ইয়াৰে একেটা চাদৰখনৰ সাইড পাৰি একেটা সাইড পাৰি হ'ব চাদৰখনৰ কাৰণে ইয়াতে 6টা সাইড পাৰি আছে আৰু এটা সাইড পাৰি আছে ব্লাউজ পিছটোৰ কাৰণে আৰু পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 3200 रुपीस 3800 টকা হয় অৰিজিনাল প্ৰাইস আৰু আজি অফাৰ প্ৰাইজত আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3200 रुपीस 3200 টকাত এই কাপোৰজোৰ ল'ব পাৰিব পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আজি মোৰ কালেকচনসমূহ হিমানেই আছিল মোৰ কালেকচনসমূহ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে অফাৰ প্ৰাইজতে ধুনীয়া ধুনীয়া কাপোৰসমূহ সকলোৱে আমাৰ পৰা ক্ৰয় কৰিব পাৰে আৰু নতুনকৈ যিসকলে মোক চাই আছে তেওঁলোকে মোৰ অসমীয়া সাজপাৰ তাঁতশাল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশনসমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰজোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ